নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইংৰাজী বিষয় পাঠদান কৰিবলৈ লৈছোঁ দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয় প্ৰথম পাঠ লেসন 1 তোমালোকে মন দি শুনি বুজি ল'বা লেসন 1ত আমাৰ আছে দ্য টয় মেন লেসন 1ত দ্য টয় মেন অর্থাৎ পুতলা মানুহ বা পুতলা বিক্রি কৰা মানুহ মই তোমালোকক পঢ়ি শুনাই দিম তোমালোকে ঘৰত চেষ্টা কৰিবা দ্য টয় মেন toys 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 who will buy my toys some for boys some for girls toys 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 আকৌ এবাৰ পঢ়ি দিছো the toy man toys 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 who will buy my toys some for boys some for girls toys 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 অৰ্থাৎ ইয়াত কৈছে the toy man পুতলা মানুহ toys 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 পুতলা 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 who will buy my toys কোনেনো কিনিব মোৰ পুতলা some for boys কিছুমান লৰাৰ বাবে আছে some for girls কিছুমান ছোৱালীৰ বাবে আছে পুতলা 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 তোমালোকে ঘৰত আবৃত্তি কৰি থাকিবা আৰু ঘৰত লিখি থাকিবা তোমালোকৰ অটোমেটিকলি আহি যাব আপনি আহি যাব ধন্যবাদ নেক্সট এক্টিভিটি 1ত আমি যাও লেটস টক work in groups and say what you do in your leisure time কেজনমান লগ লগাই এটা গ্ৰুপ কৰিবলৈ কৈছে বা গ্ৰুপ কৰিবলৈ কৈছে আৰু ক'বলৈ কৈছে যে তোমালোকৰ জিৰণি সময়ত তোমালোকে কি কৰি ভাল পোৱা বা কি কৰা ঠিক আছে এটো তোমালোকে যেতিয়া লগ হ'বা তেতিয়া তোমালোকে আলোচনা কৰিবা আলোচনা কৰি ক'বা now look at the pictures and say what the children are doing এতিয়া এই তলৰ ছবিখনলৈ চাবলৈ কৈছে আৰু এই ল'ৰা ছোৱালীহঁতে কি কৰি আছে তাৰ বিষয়ে ক'বলৈ কৈছে ল'ৰাজনে খেলি আছে দেখি আছে ইয়াত চাৰিজনে খেলি আছে হয় না বেলেগ বেলেগ বস্তু সৈতে খেলি আছে গতিকে আমি তাক লিখিম ইংৰাজীত দ্য বয় ইজ প্লেইং উইথ এ টয় কাৰ অৰ্থাৎ ল'ৰাজনে পুতলা গাড়ীৰ সৈতে খেলি আছে দ্য গাৰ্ল ইজ প্লেইং উইথ দ্য বল ছোৱালীজনী বলৰ সৈতে খেলি আছে দ্য বয় এণ্ড গাৰ্ল আৰ প্লেইং উইথ দ্য টয়ছ অৰ্থাৎ ল'ৰা আৰু ছোৱালী দুয়োজনে কি কৰিছে পুতলাৰ সৈতে খেলি আছে এতিয়া নেক্সটত যাওঁ Do you like playing with toys? তোমালোকে পুতলাৰ সৈতে খেলি ভাল পোৱা নে? Color the toy you like and draw your favorite toy. এই পুতলা দিয়া আছে ইয়াক ৰং কৰিবলৈ কৈছে কি ৰং দিলে ভাল হ'ব বা দেখিবলৈ ধুনীয়া হ'ব তোমালোকে নিজে কৰি ল'বা এটো তাৰপিছত তোমালোকৰ নিজৰ পছন্দৰ ইয়াত পুতলা এটা অংকন কৰিবা ড্ৰ কৰিবা ঠিক আছে আৰু নিজ ইচ্ছাৰে ৰং কৰিবা যাতে দেখিবলৈ ধুনীয়া হ'ব ঠিক আছে ধন্যবাদ নেক্সট পেজত কৈছো নেক্সটত আছে এক্টিভিটি 2 ক্ৰিয়াকলাপ 2 লেটস সে এণ্ড ডু আহা কওঁ আৰু কৰো এটো স্কুলৰ লেখা দেখি পাইছা তোমালোকে ছাৰ বা বাইদেউসকল যেতিয়া স্কুলৰ ভিতৰত শ্ৰেণী কক্ষত প্ৰৱেশ কৰে তেতিয়া তোমালোকক সম্বোধন কৰি কয় তোমালোকে পাই আহিছা আৰু তোমালোকে জানাও এটা মই পঢ়ি শুনাই দিছো গুড মৰ্নিং চিলড্ৰেন গুড মৰ্নিং মেম প্লিজ সিট ডাউন থেংক ইউ মেম গুড মৰ্নিং চিলড্ৰেন বুলি কৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত বুলি কৈছে তাৰপিছত ল'ৰা ছোৱালীও তেওঁলোকে উত্তৰ দিছে গুড মৰ্নিং মেম
সুপ্ৰভাত ম্যাডাম বা মেম বা বাইদেউ প্লিজ সিট ডাউন বাইদেউ কি কৈছে অনুগ্ৰহ কৰি বহা তাৰপিছত ল'ৰা ছোৱালীহঁতে কি বুলি কৈছে উত্তৰ দিছে থ্যাংক ইউ মেম ধন্যবাদ বাইদেউ কৈছে 3 নম্বৰ এক্টিভিটিত আছে complete the bubbles in the pictures you may use word given in the box to say what you learned so far এই বাবলস খনত অর্থাৎ এই বেলুন আকৃতিৰ খালি জায়গা দিয়া আছে ইয়াত এই বাকসৰ পৰা শব্দবিলাক লৈ বা বাক্যবিলাক লৈ ইয়াত সংযোগ কৰিবলৈ কৈছে আৰু লিখিবলৈ কৈছে বক্স টু সে হোৱাট ইউ লাৰ্ণ সো ফাৰ অৰ্থাৎ তোমালোকে এতিয়ালৈকে কি কি শিকিলা হোৱাট হেভ ইউ লাৰ্ণ সো ফাৰ এই বস্তুবিলাক তোমালোকে লিখি ল'ব লাগিব আই হেভ লাৰ্ণ টু ৰিচাইট এণ্ড চিং মই আবৃত্তি কৰিবলৈ আৰু গাবলৈ শিকিলো হয় না ইয়াত প্ৰশ্ন কৰিছে এতিয়ালৈকে তোমালোকে কি কি শিকিলা এই বস্তুটো ইয়াত কৈছে আই হেভ লাৰ্ণ টু ৰিচাইট এণ্ড চিং মই আবৃত্তি কৰিবলৈ আৰু গাবলৈ শিকিলো আই হেভ লাৰ্ণ টু ৱৰ্ক ইন পেয়াৰ্ছ মই জোৰা বান্ধি কাম কৰিবলৈ শিকিলো আই হেভ লাৰ্ণ টু ৰিড লেটাৰ্ছ এণ্ড ৱৰ্ডছ মই পঢ়িবলৈ বৰ্ণবিলাক পঢ়িবলৈ আৰু শব্দবিলাক পঢ়িবলৈ পাৰিলো বা আই হেভ লাৰ্ণ মই জানিলো আই হেভ লাৰ্ণ নাম্বাৰ্ছ নেম মই জানিলো নাম্বাৰ্ছ নেম মানে অৰ্থাৎ স্বাভাৱিক সংখ্যাবোৰৰ নাম যেনে ONE1 TWO2 এইবিলাক কথাটো ইয়াত কৈছে আই হেভ লাৰ্ণ পলাইট এক্সপ্ৰেছন মই নম্ৰতা ব্যৱহাৰ বা সৎ ব্যৱহাৰ কৰিব জানিলো আই হেভ লাৰ্ণ টু প্লে ৰোলছ মই নীতি নিয়মত খেলিবৰ কাৰণে শিকিলো এইবিলাক বস্তুবিলাক তোমালোকে নিজে ভৰাই দিবা ঠিক আছে নেক্সট পেজলৈ গৈছো নেক্সট পেজত ইয়াত দিয়া আছে এক্টিভিটি 4 ক্ৰিয়াকলাপ 4 আইডেন্টিফাই দ্য অবজেক্টস ইন দ্য পিকচাৰ সে দ্য নেমস এই বস্তুবিলাকক চিনাকি কৰিবলৈ কৈছে আৰু নামকেইটা ক'বলৈ কৈছে এই বস্তুবিলাকৰ গোটেইকেইটা নাম ইয়াত দিয়া আছে পঢ়ি শুনাই দিছো তোমালোকে ঘৰত নিজে চিনাকি কৰি ল'বা ঠিক আছে বেড হেড বল ডল জগ জেব্ৰা সেলফ সস অৰেঞ্জ টমেটোস টয় বয় hen helmet ox elephant olive star umbrella yo-yo ice cream monkey van floor tail plate trunk wheel মই টান কিটা কৈ দিছো অলিভ মানে জলফাই সাগে বহুতে না জানে গটিকে মই কৈ দিছো তোমালোকে মনত পেলাই লবা মনত ৰাখিবা অলিভ মানে জলফাই তাৰপিছত আছে ইয়ো মানে এই উঠা নমা কৰা বস্তুটো কৈছে ইয়ো ট্ৰাংক মানে এই বাকচটো কৈছে বা সন্দুকক কৈছে আৰু হুইল মানে চকা বাকি তোমালোকে গম পোৱা এটো পঢ়িলে মানে এটা কৰি চিন লগাই যাবা নিজে গম পাই যাবা সেলফ মানে এই খলপিয়াটো কৈছে এই বস্তু থবলৈ খজাই যেটো এই খলপিয়া এই সাংখন এটো কোৱা হৈছে ঠিক আছে ধন্যবাদ থাকিল 5 নম্বৰলৈ গৈছো 5 নম্বৰটো ঠিক তেনেকৈ 5 নম্বৰ নহয় 4 নম্বৰৰে দুটা দিয়া আছে ইয়াতো বহুতো বস্তুবিলাক দেখি পাইছা নহয় জানো নানা ধৰণৰ বস্তু আছে ঘৰ আছে কুকুৰ আছে মেকুৰী আছে মাছ আছে ইটা আছে নানা ধৰণৰ বস্তু আছে ইয়াত থকা বিলাক বস্তুবিলাকৰ নাম ইয়াত দিয়া আছে মই পঢ়ি শুনাই দিছো তোমালোকে মনোযোগ দি শুনিবা ক্যাট ফিশ কাইট ক্ৰো নেস্ট গাৰ্ল বেলুন ট্ৰী লিফ জেকফ্ৰুইট হাৰ্ট
হাট মানে ঘৰৰ কথাটো কৈছে সৰু সৰু ঘৰৰ কথা কৈছে ডগ বিন টেবল প্যাৰট wall flower sky branch frog water brick hand grass pink green red white এই নাম কিটা শুনি লৈছা নহয় তোমালোকে গেছ কৰিব লাগিব তোমালোকে নিজে গম পাই যাবা অকমান চেষ্টা কৰিলে তোমালোকে নিজে গম পাই যাবা যেনে ইয়াত আছে প্যাৰট বেলুন কাইট ক্ৰো নেস্ট এনেকে তোমালোকে চিনাকি কৰিব পাৰিবা ঠিক আছে ধন্যবাদ থাকিল নেক্সটত আছে এক্টিভিটি 5 লেটস ৰিভাইজ এন্ড ৰাইট লেটাৰ্স ইন দা বক্সেস তোমালোকে প্ৰাথমিক ক্লাস 1 ত পাই আহিছা ইয়াক আকৌ পুনৰাবৃত্তি কৰিবলৈ কৈছে গতিকে গম পাইছা অকয়াত ইয়াত অকল ছবি দিয়া আছিল মই ইয়াত লিখি দিছোগৈ তোমালোকে চাই চাই লিখি লৈ ল'বা বহিটো লিখি লৈ ল'বা ঠিক আছে আৰু মুখস্থ কৰিবা A for apple B for ball C for cat D for dog E for egg F for fan G for goat H for hat I for igloo J for jeep K for kettle L for lamb M for mango N for nest O for orange P for papaya Q for quill R for red S for sled T for tree U for umbrella V for van W for watch X for x-ray Y for yak Z for zebra এটো তোমালোকে পাই আইছা এই বাকসৰ শব্দবিলাক আগতেও পাই আইছা তোমালোকে মই ইয়াত খালি আছিল কাৰণে মই লিখি দিছো গতিকে তোমালোকে এটো ঘৰত নিজে নিজে বহিত টুকি ৰাখিবা আৰু মুখস্থ কৰিবলৈ যত্ন কৰিবা ঠিক আছে ধন্যবাদ নেক্সট গৈছো আমি নেক্সট এক্টিভিটিত আহিছো আমি রাইট দ্য মিসিং লেটার্স ওয়ান ইজ ডান ফর ইউ ইয়াত নথকা শব্দবিলাক লিখিব কৈছে মই লিখি দিছো তোমালোকে চাই লবা এটো দিয়া আছে আমাৰ ইয়াত ক্যাপিটাল আৰু স্মল লেটার্স অর্থাৎ বৰ ফলা আৰু সৰু ফলা এটো প্রিন্ট বুলি কয় এটো যেটো সিধা সিধাকে আছে এইবিলাক প্রিন্ট লেটার এটো পঢ়িব নালাগে তোমালোকে জানাই আমাৰ ইংৰাজী বৰ্ণমালা 26টা বৰ্ণ আছে ইয়াত ঠিক আছে এটো লিখি লবা এটো ক্যাপিটাল এটো স্মল এটো প্রিন্টত আছে তোমালোকে এটো ভিডিওখন চাই লবা চাই লিখি লবা 4 লাইনত কেনেকে লিখা হয় এ লিখি দিয়া আছে ঠিক আছে ধন্যবাদ নেক্সট পেজত যাও এক্টিভিটি 7 6 আসলে প্রিন্ট লেটার রাইট দ্য মিসিং লেটার্স ইয়াত নামটো দিয়া নাছিলে লিখি দিছো কার্সিভ লেটার্স ইয়াক কোৱা হয় কার্সিভ CURSIVE কার্সিভ লেটার্স LETTERS লেটার্স কার্সিভ লেটার ক্যাপিটাল আছে আৰু স্মল আছে মানে ডাঙৰ ফলা আৰু সৰু ফলা ঠিক আছে তোমালোকে চাই লবা এই ভিডিওটো নেক্সটত আছে ৰিড এলাউড জোৰকে পঢ়িবলৈ কৈছে মোহন ইজ এ টয়ম্যান হি সেলস টয়স হি অলসো সেলস ক্যাপস চিলড্রেন লাভ হিম এওৰ নামটো মোহন কি বুলি কৈছে মোহন ইজ এ টয়ম্যান মোহন এজন পুতলা বিক্ৰী কৰা মানুহ বা পুতলা মানুহ হি সেলস টয়স তেওঁ পুতলা বিক্ৰী কৰে হি অলসো সেলস ক্যাপস আৰু টুপিও বিক্ৰী কৰে তেওঁ টুপিও বিক্ৰী কৰে ক্যাপস মানে টুপি সেলস মানে বিক্ৰী কৰা চিলড্ৰেন লাভ হিম লৰা ছোৱালীবোৰে তেওঁ মৰম চেনেহ কৰে বুলি কৈছে হয় না কাৰণ লৰা ছোৱালী খেলা বস্তু লৈ আনিলে সবে মৰম কৰিব হয় না সকলোৱে মৰম কৰিব হয় না নাও কমপ্লিট দা ফলোইং ইয়াত খালি জায়গাটো ভৰাবলৈ কৈছে ইয়াত ওপৰতে আছে তোমালোকে অকমান ধ্যান দিলে পাৰিবা ঠিক আছে মোহন ইজ এ ডেশ
ইয়াত আছে আমাৰ মোহন ইজ এ টয় মেন মোহন ইজ এ টয় মেন হি চেলছ ডেছ হি চেলছ টয় ইয়াতে আছে উত্তৰটো হি অলছ' চেলছ ডেছ হি অলছ' চেলছ কেপছ চিলড্ৰেন ডেছ হিম চিলড্ৰেন লাভ হিম ইয়াতে আছে উত্তৰটো ৰিড এলাউড জোৰ জোৰকে পঢ়িবলৈ কৈছে টয় বয় ড্ৰাই ক্ৰাই ফ্লাই বাই মাই স্কাই এটা 10 নম্বৰ এক্টিভিটিত আছে ৰিড এলাউড দ্য words on the word wall listen for rhyming words and write them together in groups জোৰ জোৰকে পঢ়িবলৈ কৈছে দেই read aloud the words on the word wall এই শব্দবিলাক এটা wall word বুলি কৈছে মানে অৰ্থাৎ আৰিত হোৱা লেখা আছে এখানে wall word বুলি কৈছে এই বাকচৰ ভিতৰত যেটো শব্দ দিয়া আছে এই শব্দটোক মানে আমি জুদিয়া শব্দ হিচাপে ব্যৱহাৰ কৰিব লাগে বুলি কৈছে বা ছন্দ মিলোৱা শব্দ হিচাপে ব্যৱহাৰ কৰিবলৈ কৈছে আমি ইয়াৰ এটা দিয়া আছে গৈ কেপ মেপ টেপ ইয়াতে আছে গৈ কেপ নেক্সট আছে মেপ আৰু টেপ লাষ্টত দুটা শব্দ বিলা একে একে থকা বিলা বাই মাই বাই এটা ইয়াত আছে বাই মাই বাই টুক বুক লুক হল ফল কল এনেকা মিলাই তোমালোকে লিখিব লাগিব আৰু জোৰ জোৰকে পঢ়িবও লাগিব ধন্যবাদ নেক্সটত গৈছো এক্টিভিটি 11 লিসেন এণ্ড সে খুনা আৰু কোৱা বুলি কৈছে once upon a time from place to place fall asleep a troop of monkeys under a tree one hot sunny day left the place playing with caps listen to the story এটা শব্দবিলাক শুনিছা নহয় তোমালোকে once upon a time বা এফালে পঢ়িলেও হল fell asleep once upon a time from place to place fell asleep a troop of monkeys under a tree one hot sunny day left the place playing with caps এই শব্দবিলাক আমাৰ এই কাহিনীৰ সৈতে জড়িত শব্দ গতিকে ইয়াৰ আমি আলোচনাটো কৰিম এই পেজত the cap seller and the monkeys অর্থাৎ টুপি বিক্রি কৰা আৰু বান্দৰ বিলাক কাহিনী ঠিক আছে once upon a time there was a cap seller অর্থাৎ ইয়াত কি বুলি কৈছে টুপি বেচুতা আৰু বান্দৰবোৰৰ কাহিনী হয় না once upon a time there was a cap seller একসময় এজন টুপি বেচুতা আছিল he moved from place to place to sell caps তেওঁ এই টুপি বিলাক বিক্ৰী কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল one hot sunny day he sat down under a tree এদিনাখন প্ৰখৰ ৰদ দিছিল sunny day মানে প্ৰখৰ ৰদ he sat down under a tree আৰু তেওঁ কি কৰিছিল তেওঁ গছৰ তলত বহিছিল he put his basket of caps near the tree তেওঁ টুপিৰ খৰাইটো কি কৰিলে গছজোপাৰ কাষতে থলে he was very tired and soon fell asleep তেওঁ খুব ভাগৰ লাগিছিল সেইকাৰণে তেওঁ অতি খুনকালে মানে জিৰণি লোৱা জায়গাতে তেওঁ কি কৰিছিল টোপনি গৈছিল গৈ a troop of monkeys came to the place এজাক বান্দৰবোৰে আহি তেওঁৰ টুপিবোৰ লৈ লৈছিল
A troop of monkeys came to the place. They took away the caps. The cave seller woke up after some time. যেতিয়া টুপি বেচুতাজন পালে, woke up মানে খাৰ পাইছিল, তেতিয়া তেওঁ দেখিলে he looked here and there. এটা হার নহয়, sorry. He looked here and there. তেওঁ ইফাল চালে. He saw a few monkeys playing with the caps on the tree. কি কৰিলে? বান্দৰবোৰে তেওঁৰ টুপিৰ সৈতে খেলি আছিল, কাৰণ তেওঁ টুপিৰ খৰাইটো কাষত গছৰ কাষত থৈছিল, যাক মানে বান্দৰবোৰ আহি তেওঁৰ টুপিবিলাক লৈ গৈছিল আৰু খেলি আছিল. He wanted his cap back. তেওঁৰ টুপিটো ঘূৰাব বিচাৰিছিল. He made a plan. এতিয়া কেনেকৈ টুপিটো ঘূৰা হ'ব তাৰ কাৰণে তেওঁ কি কৰিলে? এটা পৰিকল্পনা কৰিলে. He took off his cap and threw it away. তেওঁ পিন্ধা টুপি বেচুতাজনে পেলাই দিলে. The monkeys also took off their caps and threw them away. তে বান্দৰবিলাক যিবিলাক টুপি লৈ খেলি আছিল বা পিন্ধি আছিল, সেই টুপিবিলাকো পেলাই দিলে. টুপি বেচুতাজনে যেতিয়া পেলাই দিলে, তে বান্দৰবোৰেও পেলাই দিলে. His plan worked. তেওঁৰ পৰিকল্পনাটো কাম কৰিলে. He was very happy. আৰু তেওঁ সুখী হ'ল. He picked up the caps and left the place. আৰু তেওঁ টুপিবিলাক উঠাই লৈছিল আৰু সেই জাগাৰ পৰা আঁতৰি গৈছিল. কাহিনীটো ইমানেই আছিল. ধন্যবাদ. আজিলৈ ইমানতে সামৰণি মাৰিছোঁ. Thank you so much.